পৌৰাণিক ঐতিহ্য সভ্যতা অক্ষুণ্ণ ৰাখি প্ৰায় ৩০০ ফুট উচ্চতা পাহাৰৰ শিলৰ ওপৰত আছে পবিত্ৰ ধৰ্মীয় স্থান। আজি অসমীয়া নৱবৰ্ষৰ ২ বহাগ। এয়া হ'ল বকুৰ বৰুৱাৰ ঐতিহ্যমণ্ডিত বৰশিল বিষ্ণু মন্দিৰৰ দৃশ্য। নৈসৰ্গিক প্ৰাকৃতিক সৌন্দৰ্যৰে ভৰপূৰ বকুৰ বৰুৱাৰ এই মন্দিৰটোৰ চৌপাশ এক অনুপম দৃশ্য। এনেদৰেই ১ আৰু ২ বহাগৰ দিনা ৩খন গাঁৱৰ ৰাইজৰ লগতে বিভিন্ন প্ৰান্তৰ পৰা শ শ দৰ্শনাৰ্থীয়ে ভিৰ কৰে। স্বৰ্গীয় শ্ৰী নাগেশ্বৰ মজুমদাৰী প্ৰথম প্ৰতিষ্ঠাপক আছিল ইয়াতে। তেওঁ 1977 চনৰ পৰা আগতেই ইয়াত অহা যোৱা কৰি এটা নাম প্ৰসংগ কৰিছিলে। কিন্তু এতিয়া তাৰমানে সেই নাম প্ৰসংগৰ ঠাইত যদিও এতিয়া বহুত ডাঙৰকৈ বহল হৈ গ'ল। কৰোঁতে তেতিয়া আছিলে এনেকুৱা ঘৰ চৰ নাছিলে। এতিয়া বৰ্তমান ঘৰ হ'ল, নামঘৰটো হ'ল, মণিকূট হ'ল। লগতে মই দেউতাৰ এটা কাৰণে স্মৃতিৰ কাৰণে তেওঁ কৈ গৈছিল ভালে ৰাখিবলৈ জীয়াই ৰাখিবলগীয়া স্থানটো। এতিয়া মই এটা মূৰ্তি প্ৰদান কৰিছোঁ। আজি মই সেই মূৰ্তি সংস্থাপন হৈ গ'ল আজি। তাৰে মই যাতে পিতৃদেৱে মহাপুৰুষ থাকে, ৰাজ্যৰ সুবিধাৰ কাৰণে আজি খেল সভাখন এনেকৈ যাতে জীৱিত হৈ থাকে তাৰ কাৰণে মই মূৰ্তি প্ৰদান কৰিছোঁ। লোকবিশ্বাস অনুসৰি বৰশিল বিষ্ণু মন্দিৰত আশীৰ্বাদ ল'লে দৰ্শনাৰ্থীৰ মনোবাঞ্ছা পূৰ্ণ হয়। বিষ্ণু মন্দিৰত আশীষ লৈ এনেদৰে কয় দৰ্শনাৰ্থীয়ে। ইফালে বৰবিষ্ণু মন্দিৰৰ দ্বাৰ উন্মোচন কৰে ৰাভা হাছং স্বায়ত্তশাসিত পৰিষদৰ কাৰ্যবাহী সদস্য নগৰমল স্বৰ্গীয়াৰীয়ে। ঐতিহ্যমণ্ডিত শ্ৰী শ্ৰী বৰশিল বিষ্ণু মন্দিৰ কমিটিৰ সভাপতি অচিন্ত ৰাভা আৰু সম্পাদক নিকুঞ্জ ৰাভা আৰু বিষয়ববীয়াসকলে এনেধৰণে কয়। চৰকাৰ তথা পৰ্যটন বিভাগে দৃষ্টিগোচৰ দিলে হয়তো কম দিনৰ ভিতৰতে এই এক পৰ্যটকৰ আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিব বকুৰ বৰুৱাৰ এই বৰশিল বিষ্ণু মন্দিৰটো। বকুৰ পৰা ধনমণি মেধি ৰিপৰ্ট লাইভ অসম। ভগৱানৰ প্ৰতি যিটো শ্ৰদ্ধা ভক্তি ভাৱ মানুহৰ অন্তৰত আছে, এই শ্ৰদ্ধা ভক্তি ভাৱ থকাৰ কাৰণে ঈশ্বৰৰ এটা বিশেষ শক্তি মানে পায় নেকি কিজানি। সেইকাৰণে মই বৃদ্ধ সকলোৱে মানে ইয়াতে আহি ভগৱান শ্ৰী শ্ৰী বিষ্ণুৰ শ্ৰীচৰণত সেৱা জনাৰ কাৰণে আহি ইয়াতে ভক্তপ্ৰাণ ৰাইজে সমবেত হয়। আৰু ইয়াৰ ফলৰ পৰা মানে আমাৰ ৰাইজৰ বহুখিনি উপকাৰ হৈছে। অনুষ্ঠানখনৰ উন্নতি হৈ আছে, অঞ্চলটোৰ উন্নতি হৈ আছে, মানুহখিনি বহুত মানে এইটো কি আধ্যাত্মিক দিশত গতি কৰি আছে। আগতে মানে খাই লৈ কিবা এটা যিটো পৰিৱেশ আছিল, এই পৰিৱেশটো লাহে লাহে আমাৰ সমাজখনত এই অঞ্চলত নোহোৱা হৈ গৈ আছে। এইটো মানে শ্ৰী শ্ৰী বিষ্ণু মানে বাবাৰে মানে আশীৰ্বাদ বুলি ক'ব লাগিব। 77 চনমানৰ পৰা বস্তুটো ইয়াতে মানে প্ৰথমতে হেৰি কৰিছিলে মন্দিৰটো। ৰিপৰ্টাৰ লাইভ অসম নিৰ্ভীক।